নমস্কাৰ আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজৰে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ভাৰত চৰকাৰৰ ফালৰ পৰা কিছুমান পদ মুকলি হৈছে আৰু সেই পদখিনিত আমাৰ অসমৰ কেণ্ডিডেটখিনিও আবেদন কৰিব পাৰিব। গতিকে আটাইখিনি পদৰ কিমান কোৱালিফিকেশ্যন বা কেতিয়া এই যিখিনি পদ ওলাইছে সেই পদখিনিৰ জইনিং লেটাৰ দিব বা অনলাইন কেতিয়া হ'ব সেই আটাইখিনি কথা আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিম এই ভিডিঅ'টোৰ জৰিয়তে। কেইদিনমান হ'ল এনেদৰে ভিডিঅ' বনাব পৰা নাছিলোঁ। মই কিছুমান মুখ্যমন্ত্ৰী মহোদয়ৰ যিখিনি আপডেট তেওঁ দি আছে সেই আপডেটখিনি আপোনালোকৰ বাবে আগবঢ়াই আছিলোঁ, কিন্তু ভিডিঅ' বনাই হয়তো দিব পৰা নাছিলোঁ, অকণমান ব্যস্ততাৰ বাবে সময় পোৱা নাছিলোঁ। গতিকে আজি অকণমান দেৰি হৈছে এনেদৰে ভিডিঅ' বনোৱাৰ কাৰণে, তাৰ বাবে ক্ষমা কৰিব। তো যিখিনি পদ ওলাইছে 44,228টা পদ, সেই পদখিনি অসমৰো কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব সেই পদখিনিৰ বাবে। তো আৰম্ভ কৰিছোঁ। কেতিয়া আবেদন হ'ব, কিমান তাৰিখে লাষ্ট ডেট। যদি চেনেলটিলৈ প্ৰথমবাৰৰ বাবে আহিছে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটি ছাবস্ক্ৰাইব কৰিব আগলৈ এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে। তো প্ৰথম কথা, পদ আছে 44,228টা পদ। কাৰণ অসমৰ বাবেহে সিমানখিনি পদ নহয়, অল ইণ্ডিয়াৰ বাবে সেইখিনি পদ। অসমৰ বাবে কিমান পদ আপোনালোকক মই জনাই আছোঁ অকণমান পিছতেই। এইবাৰ কাট অফ কম যাব। এইখিনি ডাক বিভাগৰ যিখিনি পোষ্ট ওলাইছে এইখিনি ডাক বিভাগৰ পোষ্ট হয়। বহুতে কৈ আছে ডাক বিভাগৰ যিখিনি পোষ্ট আছে সেই পোষ্টখিনিত 99% থকা যিখিনি কেণ্ডিডেট আছে মেট্ৰিকত, তেওঁলোকে হয়তো চিলেক্ট হয় এই পদখিনিৰ বাবে। সেইখিনি আছিল কৰোণাৰ সময়ত, কাৰণ কৰোণা যেতিয়া চলি আছিল তেতিয়া কোনো ধৰণৰ এক্সাম নোহোৱাকৈ যিটো HSLC এক্সাম হোৱা নাছিল, সেই এক্সামটো নপতাকৈ স্কুলৰ শিক্ষকে মাৰ্কশ্বিটবিলাক বনাইছিল তেতিয়া কেণ্ডিডেটখিনিৰ, বা যিখিনি মেট্ৰিক দিয়া ল'ৰা ছোৱালী আছিল কৰোণাৰ সময়ত সেইখিনিৰ যিখিনি মাৰ্ক আছিল স্কুলৰ যিখিনি টিচাৰ আছিল তেওঁলোকে বনাই দিছিল। গতিকে নিজৰ ইচ্ছা অনুযায়ী তেওঁলোকক মাৰ্ক দিছিল স্কুলৰ ষ্টুডেণ্টখিনিক। সেইটো কাৰণে তেতিয়া সেইখিনি সময়ত যেতিয়া এই পোষ্টখিনিৰ বাবে আবেদন হৈছিল বেছি কাট অফ গৈছিল, কাৰণ সকলোৰে তেতিয়া মাৰ্ক 90%, 95% আছিল। গতিকে সেইখিনি যিখিনি 90% পোৱা 95% পোৱা কেণ্ডিডেট আছিল তেওঁলোক অলৰেডি তেওঁলোকৰ চাকৰি হৈ গ'ল এইটো ডাক বিভাগত। গতিকে এতিয়া আৰু সিমান হয়তো কাট অফ নাযাব অসমৰ বাবে। এতিয়া বহুতে কমেণ্ট কৰি আছে যে 99% পোৱাসকলেহে 97% পোৱাসকলেহে এই পদৰ বাবে এপ্লাই কৰিব পাৰে। তেনেকুৱা নহয়, তেনেকুৱা আগতে হৈ গ'ল। কাৰণ কৰোণাৰ সময়ত বহুত পাৰ্চেণ্টেজ পাইছিল ল'ৰা ছোৱালীয়ে। HSLCৰ যিখিনি কেণ্ডিডেট আছিল তেতিয়া তেওঁলোকক নিজৰ টিচাৰে মাৰ্ক দিছিল আৰু সেই মাৰ্কৰ ওপৰত ভিত্তি কৰি যিখিনি যাব লগা আছিল কাট অফ তেতিয়া সেই নিযুক্তিখিনিত সেইখিনি হৈ গ'ল। কিন্তু এতিয়া আৰু তেনেকুৱা নহয়। যিখিনি 95% পোৱা কেণ্ডিডেট আছে, 99% পোৱা কেণ্ডিডেট আছে, তেওঁলোকৰ অলৰেডি এই ডাক বিভাগত চাকৰি হৈ গৈছে। গতিকে এতিয়া সিমানখিনি পাৰ্চেণ্টেজ পোৱা হয়তো কেণ্ডিডেট নাই। এতিয়া যদি আছে 80ৰ পৰা 90ৰ ভিতৰত আছে বা 70ৰ পৰা 90ৰ ভিতৰত আছে। গতিকে এতিয়া কৰোণাৰ কালত যিমান কাট অফ গৈছিল মাৰ্কশ্বিটবোৰৰ, এতিয়া সিমান নম্বৰ পোৱা কেণ্ডিডেট হয়তো নাই। সেইটো কাৰণে কথাটো কৈছোঁ মই। গতিকে এইবাৰ 99% কাট অফ নাযায় বা 95 কাট অফ নাযায়। যিখিনি 70ৰ পৰা 90ৰ ভিতৰত পাৰ্চেণ্টেজ থকা যিখিনি ল'ৰা ছোৱালী আছে কেণ্ডিডেট আছে তেওঁলোকৰ বাবে এইটো আটাইতকৈ সুখবৰ। তেওঁলোকে এই পদটিৰ বাবে আবেদন কৰিব পাৰিব। ইমান চিন্তা কৰিবলগীয়া একো নাই। এইবাৰ 95%লৈ কাট অফ কোনো কাৰণত নাযায়। 95% গৈছিল যেতিয়া কৰোণা কাল হৈছিল। কৰোণা কালত সেইবোৰ সময় গুচি গ'ল, সেইবোৰ নিযুক্তি হৈ গ'ল। গতিকে মই থাম্বনেইলত লগাইছোঁ 30%ও এপ্লাই কৰিব পাৰিব বুলি। হয়, 30% সকলেও এপ্লাই কৰিব পাৰিব। এপ্লাই কৰিব নোৱাৰে বুলি ইয়াত কোনো ধৰণৰ কথা লিখা নাই। 50%, 40%, 60% যাৰ যেনেকুৱা পাৰ্চেণ্টেজ আছে সকলোৱে আবেদন কৰিব পাৰিব, কোনো কথা নাই। 30%ৰ পৰা 100%লৈকে সকলোৱে আবেদন কৰিব পাৰিব। কিন্তু চাকৰি কোনসকলে পাব সেইটোহে ডাঙৰ কথা। কিন্তু চান্স আছে 70%ৰ পৰা যিখিনি ওপৰত আছে, অৰ্থাৎ 70%ৰ পৰা 100%লৈ যিখিনি HSLCৰ মাৰ্কশ্বিট আছে সেইখিনি কেণ্ডিডেটে হয়তো ইয়াত যদি এপ্লাই কৰে তেওঁলোকে নিযুক্তি পোৱাটো 50% চান্স আছে। কিন্তু যিখিনি 70%ৰ পৰা 100%ৰ ভিতৰত পাৰ্চেণ্টেজ আছে তেওঁলোকে হয়তো এই নিযুক্তিৰ বাবে চাকৰিটো পাব পাৰে। তো নেক্সট কথা, মেৰিট লিষ্ট যোৱাবাৰ যিটো ইয়াৰ হৈ গৈছিল ৰিক্ৰুইটমেণ্ট, সেই ৰিক্ৰুইটমেণ্টটোত 5খন মেৰিট লিষ্ট আহিছিল। 5খন মেৰিট লিষ্টত মানে প্ৰথমৰ পৰা 100%ৰ পৰা হয়তো 95%লৈ এখন মেৰিট লিষ্ট ওলাইছিল, তাৰ নেক্সটত আকৌ ওলাইছিল, তেনেকৈ 80% মানলৈকে মেৰিট লিষ্ট ওলাইছিল। গতিকে 5খন মেৰিট লিষ্টৰ ভিতৰত কিজানিবা আপোনালোকৰ নামটো সোমাই থাকে, আপোনালোকৰ পাৰ্চেণ্টেজটো সোমাই থাকে। সেইটো কাৰণে যিখিনিৰ 70%ৰ পৰা 90%ৰ ভিতৰত
পাৰ্চেণ্টেজ আছে বা 70%ৰ পৰা 100%ৰ ভিতৰত পাৰ্চেণ্টেজ আছে আপোনালোকে সকলোৱে আবেদন কৰিব পাৰিব এইটো এটা সোণালী সুযোগ ইয়াত কোনো ধৰণৰ ইণ্টাৰভিউ নহয় কোনো ধৰণৰ এক্সাম নহয় যিখিনিৰ পাৰ্চেণ্টেজ বেছি তেওঁলোকে আবেদন কৰিব পাৰিব আৰু তেওঁলোকৰ নিযুক্তিটো হোৱাৰ চান্স 100% আছে লাষ্ট ডেট 5 আগষ্ট আজি হৈতে 30 জুলাই 5 আগষ্টৰ ভিতৰত আবেদন কৰিব লাগিব এইখিনি পদৰ বাবে অনলাইন আবেদন আৰু 15 আগষ্টত প্ৰথম যিখন 15 আগষ্টত পিছদিনা হয়তো 15 আগষ্টৰ দিনাও হ'ব পাৰে হয়তো 16 আগষ্ট 17 আগষ্টৰ মানৰ সেই দিনটোত হয়তো প্ৰথম যিখন আহিব লিষ্ট মেৰিট লিষ্ট সেইখন হয়তো সিদিনা 15 আগষ্টৰ পিছত আহিব তাৰ নেক্সট 20 আগষ্ট মানলৈকে প্ৰায় 5খন মেৰিট লিষ্ট ওলাব সেই 5খন মেৰিট লিষ্টত হয়তো আপোনালোকৰ নামটো থাকি যাব পাৰে গতিকে যিসকলে ইচ্ছুক ডাক বিভাগৰ বাবে তেওঁলোকে আবেদন কৰিব পাৰিব অসমৰ বাবে প্ৰায় 900 পোষ্ট আছে যিখিনিয়ে ইচ্ছুক তেওঁলোকে আবেদন কৰিব পাৰিব টোটাল পোষ্ট আছে অল ইণ্ডিয়াৰ ভিতৰত 44228টা কিন্তু আমাৰ অসমৰ বাবে প্ৰায় 900 পোষ্ট আছে যিসকলে ইচ্ছুক তেওঁলোকে আবেদন কৰি ল'ব তো চিন্তা কৰিব নালাগে এইবাৰো যে 95% থকা সকলেহে নিযুক্তিটো পাব বুলি চিন্তা কৰিব নালাগে সেয়া কৰোনা কালত আছিল কৰোনা কালত মাৰ্কশিটবোৰৰ বহুত মাৰ্ক আছিল কাৰণ এক্সাম নপতাকৈ টিচাৰ সকলে মাৰ্কশিট বনাই দিছিল সেইটো কাৰণে সেইটো উঠি গ'ল সেইটো মানে বছৰটো গৈ গ'ল আৰু তেতিয়া যিখিনিয়ে চাকৰি পাব লাগিছিল সেইখিনিয়ে পাই গ'ল এতিয়া আৰু কৰোনাৰ কালত যিসকলে মাৰ্ক পাইছিল তেওঁলোক এতিয়া নাই তেওঁলোকৰ এইটো বিভাগত চাকৰি হৈ গ'ল গতিকে যিখিনি কম পাৰ্চেণ্টেজ আছে মিনিমাম 70 পৰা 95%ৰ ভিতৰত যিখিনি কেণ্ডিডেট আছে তেওঁলোকে এই পদৰ বাবে এপ্লাই কৰিব তো ভিডিঅ'টো ইমানেই আছিল ইনফৰ্মেটিভ সমূহ আপোনালোকক আমি দি থাকিম যিমান পাৰো সিমান আগতীয়াকৈ তো চেনেলটিৰ লগত জড়িত হৈ থাকিব চেনেলটি সাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় অসম